নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোকে জানে এতিয়া গুণোৎসৱ 2024ত 27 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰলৈকে যি স্কুল ইভালুৱেশ্যন ফৰ্ম অনলাইন ফিল আপ কৰিব। আপোনালোকে চাওক কেনেকৈ আপোনালোকে পাছৱাৰ্ড ৰিছেট কৰিব আৰু কোনটো পৰ্টেলত যাব। আপোনালোকে গুগলত গৈ গুণোৎসৱ বুলি মাৰি দিব। গুণোৎসৱ বুলি মাৰাৰ লগে লগে আপোনালোকৰ সন্মুখত যি প্ৰথম লিংক আহিব, যি সমগ্ৰ শিক্ষা বুলি লিখা আছে, তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে যি প্ৰথম লিংক আছে আপোনালোকে ইয়াতে চাব পাৰিছে যে গুণোৎসৱ বুলি লিখা আছে। এই গুণোৎসৱৰ যি ইয়াতে লিখা আছে এইটোত আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে বেলেগ এটা লিংকলৈ গুচি যাব, এক্সটাৰ্নেল লিংকলৈ গুচি যাব। তাতে আপোনালোকে ৰাইট ছাইডত লেফ্ট ছাইডত দেখা পাইছে যি লগইন বুলি এটা অপশ্যন আছে। আপোনালোকে এই লগইন বুলি অপশ্যনত ক্লিক কৰি দিব। আপোনালোকে ইয়াতে দেখা পাইছে লগইন বুলি অপশ্যন এটা আছে, স্কুল লগইন। এই স্কুল লগইন বুলি লিখা আছে, তাতে আপোনালোকে ক্লিক কৰিব। তাৰপিছত এনেকৈ আহিব। আপোনালোকে কি কৰিব, ইয়াতে ইউজাৰ কোড আৰু পাছৱাৰ্ড লিখা আছে। আপোনালোকৰ স্কুল যি ডাইচ কোড আছে, দুয়োটা পাছৱাৰ্ড আৰু ইউজাৰ আইডি আপোনালোকে মাৰি দিব। যদি ফাৰ্ষ্ট টাইম আপোনালোকে লগইন কৰি আছে, তো আপোনালোকে পাছৱাৰ্ড আৰু ইউজাৰ আইডি মাৰি দিব। যি স্কুল লগইন বুলি আছে, লগইনত ক্লিক কৰিব। কৰাৰ পিছত আপোনালোকৰ সন্মুখত যি চাইছে ইয়াতে ইউডাইচ কোড আৰু পাছৱাৰ্ড আছে। আপোনালোকে ডিফল্ট পাছৱাৰ্ড যি ইউডাইচ কোড আৰু পাছৱাৰ্ড ইউডাইচ কোড দি দিব। দি আপোনালোকে কি কৰিব, ইয়াতে লগইন কৰি দিব। লগইন কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ এটা পেজ খোল খাব, য'ত আপোনালোকৰ ডিফল্ট পাছৱাৰ্ড যি ইউডাইচ কোড আৰু পাছৱাৰ্ড আছিলে এইটো আপোনালোকৰ এতিয়া নতুন ছেট কৰি ল'ব। ছেট কৰি আপোনালোকে ইয়াতে চেঞ্জ বুলি অপশ্যন আছে, চেঞ্জ বুলি অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এইটো চেঞ্জ হৈ যাব। পিছত আকৌ লগইনত মাৰি আপোনালোকে স্কুল লগইন কৰি ল'ব। কৰি আপোনালোকে পেজখিনি যি স্কুল ইভালুৱেশ্যন ফৰ্মটো আপোনালোকে ফিল আপ কৰি ল'ব। স্কুল ইভালুৱেশ্যন ফৰ্ম কেনেকৈ ফিল আপ কৰিব, মই ভিডিঅ' এটা আপলোড কৰিছোঁ, আপোনালোকে ডেছক্ৰিপশ্যন বক্সত গৈ আপোনালোকে চাব পাৰিব। ধন্যবাদ।